বৰগীতটোৰ নাম হৈছে উঠৰে উঠ বাপু গোপালহে, লিখিছে মাধৱদেৱে লিখিছে। মই যিবিলাক ৰেড চিন মাৰিছোঁ সেইবিলাক ইম্পৰ্টেণ্ট, গতিকে ৰেড চিন মৰাবিলাক চালেই হ'ল। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ ৰাগিনীযুক্ত গীতসমূহ বৰগীত বুলি কোৱা হয়। এতিয়া বৰগীত কাক বোলে? পৰীক্ষাত প্ৰশ্ন বেকগ্ৰাউণ্ডৰ পৰা এইটো প্ৰশ্ন হ'ব পাৰে। আৰু বৰগীতসমূহক কেইটা ভাগত ভাগ কৰা হয়, কি ভাগ কেইটাও ইয়াত ধুনীয়াকৈ দিয়া আছে। লীলা, বীৰ, বিৰক্তি, পৰমাৰ্থ, সুৰ, চাতুৰী 6টা ভাগত বৰগীতক ভাগ কৰা হৈছে। তাৰ উপৰিও বৰগীতটো ক'ৰ পৰা তুলি অনা হৈছে সেই বিষয়েও লিখা আছে। হৰি নাৰায়ণ দত্ত বৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। লেখকৰ পৰিচয়ত যদি চাওঁ তেনেহ'লে ৰাজেন্দ্ৰ অধ্যাপকৰ কথা আছে। মাধৱদেৱৰ শিক্ষাগুৰু হৈছে ৰাজেন্দ্ৰ অধ্যাপক। তাৰ পাছত মণিকাঞ্চন সংযোগৰ কথা আছে। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম যিটো সাক্ষাৎ হৈছিল তাক কোৱা হয় মণিকাঞ্চন সংযোগ।